কলিয়াবৰ হাতীমুৰা বানাক্ৰান্তৰ কাষত কলিয়াবৰ সাংবাদিক সন্থা 2 জুলাই তাৰিখে হাতীমুৰা মাথাউৰি ভাঙি কলিয়াবৰৰ বিভিন্ন গাঁও প্লাবিত কৰিছিল ব্ৰহ্মপুত্ৰৰ ব্ৰাহনী পানীয়ে। খেতি-বাতিৰ লগতে বাসগৃহ আৰু পশুধনো অনিষ্ট হৈছিল যথেষ্ট পৰিমাণে। এসাঁজ ভাতৰ বাবে হাহাকাৰ কৰিছিল বহু বানাক্ৰান্তই। আজি দেখিবলৈ পোৱা গ'ল বানাক্ৰান্তৰ কাষত নিজেই বনাই এসাঁজ নোখোৱালে কলিয়াবৰ সাংবাদিক সন্থাই। কলিয়াবৰ সাংবাদিক সন্থাৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে। খাব আৰু নাহিলেহে গম পাব। খালে মামন্তাক কিন্তু দি আছো লৈ আছো অবৈধ আগফালে মই এইবিলাক চিন্তাই কৰা নাছিলে। নাহিলেহে গম পাব। খালে মামন্তাক কিন্তু দি আছো লৈ আছো অবৈধ আগফালে মই এইবিলাক চিন্তাই কৰা নাছিলে। কলিয়াবৰ সাংবাদিক সন্থাৰ লগতে আজি কেইজনমান শুভাকাংক্ষীৰ লগতে আপুনিও আজি উপস্থিত আছিলে। আজি কলিয়াবৰ সাংবাদিক সন্থাই যি বানাক্ৰান্ত লোকসকলৰ ওচৰত অন্ন দিয়াৰ এক প্ৰয়াস কৰিছিল, কি ক'ব? ধন্যবাদ। আজি কলিয়াবৰ সাংবাদিক সন্থাক ধন্যবাদ জনাইছোঁ। তেওঁলোক অকল সংবাদ মাধ্যমৰ লগতে জড়িত নহয়, তেওঁলোকে আজি আহি এই বানাক্ৰান্তক ৰাইজৰ দুখ দৰসৰ লগত জড়িত হৈ এমুঠি অন্ন খুৱাইছে। তাৰ কাৰণে তেখেতসকলক অশেষ ধন্যবাদ। আৰু আগন্তুক দিনতো তেখেতসকলে যাতে এই দুখীয়া ৰাইজৰ লগত থাকে তাৰে কামনা কৰিলোঁ। ধন্যবাদ। হয়, কলিয়াবৰ সাংবাদিক সন্থা কলিয়াবৰ এটা অগ্ৰণী অনুষ্ঠান আৰু বহু পুৰণি অনুষ্ঠান। আৰু কলিয়াবৰ সাংবাদিক সন্থাই বহু ক্ষেত্ৰত যিসকল দৰিদ্ৰ সীমাৰেখাৰ ৰাইজেই হওক বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তিসকলৰ লগত আমি বহু সময়তে ৰাইজৰ কাষত থিয় দি আহিছোঁ। আৰু বহুখিনি আমি ছাত্ৰ ছাত্ৰীকো পাঠদান, বিনামূলীয়া পাঠদানৰ লগতে যি ব্লাড ডনেশ্যন কেম্প আদিসমূহ আমি কৰি আহিছোঁ। আৰু আজি কলিয়াবৰ সাংবাদিক সন্থাই যি 2024 বৰ্ষৰ 2 জুলাই তাৰিখে যি কলিয়াবৰ হাতীমুৰাৰ বান্ধটো ছিগি পেলাই কলিয়াবৰৰ বিভিন্নখন গাঁও ব্ৰহ্মপুত্ৰ পানীয়ে প্লাবিত হৈছিলে, সেই প্লাবিত হোৱাৰ বানপানীৰ ৰাইজৰ কাষত আমি আজি থিয় দিছোঁহি। আজি আমি বৰ্তমান উপস্থিত আছোঁহি হাতীমুৰাৰ যি মূল কলঙৰ মুখখন ভাগি পেলাই যিসকল বানপানীত আক্ৰান্ত হৈ থকা ব্যক্তিসকল আছিলে, সেই ব্যক্তিসকলৰ ওচৰত আজি আমি বেছি নহয় এসাঁজ অন্ন খুৱাবৰ বাবে আমি প্ৰয়াস কৰিছোঁ। আৰু এই সাংবাদিক সন্থাৰ যুটীয়াভাৱে আমি সকলোখিনি মিডিয়াত কেইজনমান স্থানীয় লোকো আছিলে শুভাকাংক্ষীৰ সহযোগত আমি আজি কলিয়াবৰ সাংবাদিক সন্থাই হাতীমুৰাত আহি পেলাই আজি এমুঠি অন্ন দিয়া ব্যৱস্থা কৰিছোঁ। আৰু খুব সুন্দৰভাৱে আজি আমাৰ যি কাৰ্যসূচী আছিলে কাৰ্যসূচীটো পাৰ হৈ গৈছে। আৰু আমি কলিয়াবৰ সাংবাদিক সন্থাৰ ৰাইজৰ লগত এতিয়াই নহয় আগৰ পৰা আছোঁ আৰু ভৱিষ্যতো আমি যিসকল ৰাইজৰ অভাৱ অভিযোগৰ লগত সদায় থিয় দি থাকিম।